মই জুবিনদাৰ অৰ্থাৎ লাকি নাম্বাৰ নে বেলেগ নাম্বাৰ মই নাজানো একচুৱেলি জুবিনদাৰ 9 নম্বৰ বেছি সম্পৰ্ক আছিল নেকি মই জনামতে জুবিনদাৰ 9 নম্বৰটো বেছি ইম্পৰ্টেণ্ট বা বেছি ইম্পৰ্টেণ্ট লগত খাপ খাইছে অৰ্থাৎ জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ লগত যোৱাৰ পৰা মৃত্যুলৈকে বা জন্ম হোৱাৰ পৰা যিবোৰ মাজত লগ পাইছিল মানুহ যিবোৰ তেওঁ যান্ত্ৰিক বা কিছুমান গাড়ী মটৰ কিনিছিল সেই গোটেইবোৰ A to Z 9 নম্বৰ কেনেকৈ 9 নম্বৰ মই আপোনালোকৰ ওচৰত দাঙি ধৰিম জুবিন গাৰ্গ অৰ্থাৎ অসমৰ সম্পদ জুবিন দা সকলোৰে হিয়াৰ মুঠন অৰ্থাৎ হাৰ্ডৰ লগত জড়িত আছে 3 কোটি 40 লাখ বা তাতকৈ অধিক হ'ব পাৰে গোটেৰ মাজতে এটা হীৰা অৰ্থাৎ নক্ষত্ৰ বুলি ভাবে কিন্তু কথাটো হ'ল কি যে জুবিন গাৰ্গৰ 9 নম্বৰটোৰ সৈতে বিশেষ কিবা গভীৰ সম্পৰ্ক আছিল জন্মৰ পৰা আছিল সঁচাকৈয়ে নিউটিয়ে কি আচৰিত মিলি থৈছে অৰ্থাৎ কি আচৰিত কৈ থৈ দিছে নিউটিয়ে অৰ্থাৎ যিজনে তেওঁক জন্ম দিছিল আৰু যিজনে জন্ম মানে কি পঠিয়াই দিছিল আৰু যি পঠিয়াই দিয়া গোটেইখিনি লিখি কৰি থৈ দিছিল 9 নম্বৰৰ লগত ঠিক আছে তাত 8টা নাম্বাৰ আছে আমাৰ 8টা কাৰণত তেখেতৰ গোটেই গেটাই হল 9 নম্বৰ চাব 1 নম্বৰটো জন্মৰ অৰ্থাৎ জুবিনৰ জন্ম অৰ্থাৎ অসমৰ হীৰা অৰ্থাৎ জুবিনদাৰ জন্ম অৰ্থাৎ জুবিন গাৰ্গৰ জন্ম 18 তাৰিখ হৈছিল এই 18 তাৰিখটো যদি আমি 18 এই 1 আৰু 8 1 আৰু 8 টো যদি যোগ কৰি দিওঁ 1 ই দুটা সংখ্যাৰ আছে 1 আৰু 8 টো যোগ কৰি দিলে আমাৰ 9 নম্বৰ হ'ব 1 + 8 = 9 অৰ্থাৎ 9 নম্বৰৰ কানেকশ্যন ওকে তেখেতৰ জন্ম আছিল 9 নম্বৰ অৰ্থাৎ 9 নম্বৰটো হৈছে বজৰংবলী এইটো বছৰৰ হা বজৰংবলীৰ কিবা এটা গুণ আছিল তেখেতৰ হনুমানৰ ঠিক আছে 2 নম্বৰ আমাৰ 2 নম্বৰ যাব এতিয়া জুবিনদাৰ মৃত্যু হোৱা মাহ জুবিনদাৰ মৃত্যু হৈছিল ছেপ্টেম্বৰ মাহত জুবিনদাৰ মৃত্যু হৈছিল ছেপ্টেম্বৰ মাহ বুলি কোৱাৰ লগে লগে কিমান মাহ পৰে 9 নম্বৰ মাহ পৰে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ 9 মাহ অৰ্থাৎ জুবিনদাৰ মৃত্যু হৈছিল 9 মাহত অৰ্থাৎ 9 মাহ বুলি ক'লে অৰ্থাৎ 9 ওকে ছেপ্টেম্বৰ মাহত হৈছিল 9 মাহ হৈছিল অৰ্থাৎ 9 কানেকশ্যন জুবিনদাৰ মৃত্যুৰ বছৰ আছিল কিমান জুবিনদাৰ মৃত্যু হৈছিল কিমান বছৰত 2025 চনত ওকে 2025 চনত জুবিনদাৰ মৃত্যু হৈছিল তাত 2025 অৰ্থাৎ 2025 কেইটা নাম্বাৰ 4টা নাম্বাৰ আছিল 2025 এই 4টা নাম্বাৰ যে আমি যোগ কৰি দিওঁ 9 নম্বৰ পাব 2 + 0 + 2 + 5 = 9 নম্বৰ কানেকশ্যন ওকে 3টা কাৰণ গুচি গ'ল 4 নম্বৰ কাৰণ হ'ল কি জুবিনদাৰ মৃত্যু হোৱা ঠাইখনৰ নাম অৰ্থাৎ জুবিনদাৰ মৃত্যু হোৱা ঠাইখনৰ নাম ছিংগাপুৰ হয় তাত 9টা লেটাৰ আছে অৰ্থাৎ 9টা আখৰ আছে SINGAPORE ছিংগাপুৰ SINGAPORE 9 নম্বৰ 9টা লেটাৰ আছে চাওকচোন কি কানেকশ্যন ওকে নেক্সট আহি যাব আমাৰ কি জুবিনদা অৰ্থাৎ জুবিনদা যি পঢ়িছিল যি অৰ্থাৎ জুবিনদা বি বৰুৱা অৰ্থাৎ বি বৰুৱা কলেজত যি পঢ়িছিল তেওঁ তাত হোষ্টেল আছিল আৰু তেওঁৰ হোষ্টেল নম্বৰ আছিল 9 নম্বৰ চাওক কিমান মিলে থৈছে 9 নম্বৰ আছিল হোষ্টেল ৰুমটো অৰ্থাৎ কোঠাটোৰ নম্বৰ আছিল 9 নম্বৰ আছিল ওকে যে জুবিনদা যি গাড়ীখনত যে ঘূৰি ফুৰে জুবিনদাৰ যে এখন গাড়ী আছে সেই গাড়ীখনো আছিল তেওঁৰ 9টা অৰ্থাৎ 4টা 9 আছিল 9 নম্বৰ আছিল 999 4টা 9 নম্বৰ আছিল কিমান কানেকশ্যন কৰি থৈছে চাওক ওপৰত জনে কিমান কানেকশ্যন কৰি থৈছে
আগৰ ভিডিঅ'টোত মই বনাইছিলোঁ এছ আখৰেৰে যোৱা আৰু এতিয়া বনাইছোঁ জুবিন গাৰ্গৰ 9 নম্বৰ লাকি নে আনলাকি এইটো মই নাজানো, এইটো ৰাইজে জানিব, অসমৰ ৰাইজে জানিব। অ'কে, ঠিক আছে। নেক্সট, এতিয়া আহি গ'ল আমাৰ অলৰেডি আমাৰ 6টা গুচি গ'ল। এতিয়া আমাৰ হ'ব 6 নম্বৰ, অৰ্থাৎ 6টা গুচি গ'ল, এইবাৰ 7 নম্বৰ, 7 নম্বৰ। 7 নম্বৰ আহি যোৱাৰ লগে লগে জুবিন দাৰ মেনেজাৰৰ নাম হৈছে সিদ্ধাৰ্থ। জুবিন দাৰ আশে পাশে দৌৰি থকা মানুহজন হ'ল সিদ্ধাৰ্থ। সিদ্ধাৰ্থত লেটাৰ আছিল 9টা, SIDDHARTH, 9 নম্বৰ, 9টা লেটাৰ আছিল সিদ্ধাৰ্থ। অ'কে, আৰু জুবিন দাক মাতি নিয়া ছিংগাপুৰলৈ মানুহজনৰ নাম আছিল শ্যাম কানু। শ্যাম কানুৰৰ 9টা লেটাৰ আছিল, S এটা, HYAM 5টা, KANU 9টা। অ'কে, চাওক নিয়তিয়ে কেনেকৈ তেখেতৰ 9 নম্বৰত কানেকশ্যন কৰিছে। মই জনামতে জুবিন দা এজন মানে এনেকুৱা মানুহ বুলি ক'ব নোৱাৰোঁ মই একচুৱেলি। জুবিন দাৰ এটা ঈশ্বৰৰ কিবা এটা অংশ আছে বুলি মই জানো, কাৰণ মানুহ বুলি ক'লে মোৰ ভুল হ'ব, কিন্তু তেওঁ মানুহৰূপী জন্ম লৈছিল, কিন্তু মানুহক জ্ঞান দিবলৈ আহিছিল, কিন্তু জ্ঞান আধৰুৱা হৈ গ'ল, তেখেতৰ ফিল আপ কৰিব নোৱাৰিলে। কিন্তু তেখেতৰ জ্ঞান 100% নহ'ল, ক'ৰবাত 1% ৰৈ গ'ল, কাৰণ এই কিছুমান বদমাইছ মানুহে কৌশল কৰি মানে বিনাশ কৰি দিলে তেখেতক। আৰু এই বিনাশ কৰাৰ পিছত আমাৰ অসমৰ আধৰুৱা হৈ গ'ল বহুত। গতিকে মই কি ক'ম, ক'বলৈ মোৰ ভাষা নাই। জুবিন দা একচুৱেলি মই মোৰ ফালৰ পৰা মইতো সংগীতৰ বেছি জ্ঞান মোৰ অকণমানো নাই, মানে কি ক'ব পাৰি 0% বুলি কওক। কিন্তু মই জানো জুবিন দা আকৌ অসমলৈ আহিব, দেৰি হ'ব, বহুত দেৰি হ'ব, হয়তো মই জীয়াই নাথাকিম, জুবিন দা আহিব। কাৰণ মই আগৰ ভিডিঅ'টোত বনোৱা গৈছিল S লেটাৰেৰে যোৱা, বহুত S লেটাৰেৰে যোৱা নাম্বাৰ, মৃত্যুৰ পৰা তেওঁক শ্মশানলৈ নিয়ালৈকে, শ্ৰদ্ধাঞ্জলি দিয়ালৈকে মানুহবোৰ যিমান আছে চব S আখৰে যোৱা, কাৰণ কোনো মানুহৰে হ'ব নোৱাৰে, এটা আখৰ হ'ব নোৱাৰে, উলট পালট হ'বই, কিন্তু তেখেতৰ আছে, তেখেতৰ এটা ভগৱানৰ গুণ। আৰু মই এই লেটাৰ 9 নম্বৰ লেটাৰ এজন মানুহে A to Z মিলি গৈছে, মই জনাত তেখেত এজন ভগৱান আছিল। আৰু সেইকাৰণে তেখেতে কয়, বাৰে বাৰে কয়, মোৰ সন্তান নাই, মোৰ সন্তান এই অসমৰ মানুহবোৰে। মানে কি বুজাইছে আপোনালোকে ভাবি চাওক। কোনোবা ভগৱানৰ সন্তান নিজাকে থাকে নেকি? নাথাকে। তেখেতৰ সন্তান গোটেই এই বিশ্বখনত যিমানজন মানুহ আছে, ডেকা বুঢ়া আছে, চব একেবাৰে বাচ্চা পাৰা, সেই গোটেইবোৰে তেখেতৰ সন্তান। সেইকাৰণে তেখেতে কয় মোৰ সন্তান এই গোটেইবোৰ। কিন্তু আমি ভাবি চোৱাত অকণমান দেৰি হ'ল, পলম হ'ল, আৰু পলম হোৱাৰ কাৰণে আমি আজি এনেকুৱা পৰিস্থিতিত পৰিব লগা হৈছে। আৰু এই পৰিস্থিতিটো কিমান বছৰত আমি পূৰণ কৰিব পাৰিম মই নাজানো, একচুৱেলি মই নাজানো কিমান বছৰত কৰিব পাৰিম, এইটো হ'ল অসমৰ ৰাইজে পাৰিব। কিমান বছৰত প্ৰয়োগ হ'ব, কিমান বছৰত এইখিনি সমাধা কৰিব পাৰিব, মই জনাতো কোনো নোৱাৰিব। জুবিন দাৰ আসন সদায় 3,40,00,000 বা তাতকৈ অধিক মানুহ থাকিব পাৰে, তেওঁৰ আসন একেবাৰে ওপৰত থাকিব। আৰু আমি সদায় তেওঁ 2 জ্বলে বা 2 হাত ডাউনত থাকিম। আমি এনেকুৱা এটা বস্তু হাৰাইছোঁ, অনুভৱ কৰা নাই, এতিয়ালৈকে মানুহে কৰা নাই,
কৰিব, কেইদিনমান পিছত অনুভৱ কৰিব। মই দুটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ ওচৰত, মই দুটা ভিডিঅ' বনাইছোঁ। এটা হ'ল তেখেতৰ এছ লেটাৰেৰে যোৱা, আৰু আনটো ভিডিঅ' হ'ল 9 নম্বৰৰ কানেকশ্যন। মই জনাত জুবিন এটা ভগৱানৰ নক্ষত্ৰ আছিল, আমাৰ ভগৱান বুলি ক'ব লাগিব, কাৰণ আমাৰ সেইটো হোৱাৰ অকণমানো আমাৰ যোগ্যতা নাই। মই বেছি কথা নকওঁ, কিবা যদি মোৰ ভুল হৈছে অসমৰ ৰাইজে মই মাফ কৰি দিব, কাৰণ আমি এটা ডাঙৰ বস্তু হেৰাইছোঁ, বহুত ডাঙৰ বস্তু হেৰাইছোঁ, বহুত ডাঙৰ মই 100 বাৰ ক'ম, বহুত ডাঙৰ বস্তু হেৰাইছোঁ। গতিকে এই ডাঙৰ বস্তুটো হেৰাইছোঁ যি অনুভৱ কৰা নাই, অনুভৱ কৰিম আমি 2, 3 দিন, 4 দিন, 5 দিন যোৱাৰ পিছত আমাৰ মাইণ্ডটোত আহি যাব, তেতিয়া গম পাব আপোনালোকে কি হেৰাইছে। মই এইখিনিতে সমাপ্ত কৰিছিলোঁ। জুবিন দা য'ত আছে সুখত থাকক, পাৰিলে আকৌ আহক। বেয়া লাগিছে কিন্তু ক'বলৈ বাধ্য হৈছোঁ মই। জুবিন দা বহুত মহান মানুহ আছে, বহুত মহান মানুহ। মোৰ চকুৰ আগতে বহুতক মানে কি পইচা দিছিল, মোৰ চকুৰ আগত দিছে, মোৰ চকুৰ আগত মই দেখা পাইছিলোঁ, মই চাইছিলোঁ, মই ভাবিছিলোঁ যে ময়ো এনেকুৱা হ'ম এদিন, কিন্তু মই নোৱাৰোঁ, কাৰণ মোৰ কম। কিন্তু তেখেতৰ কম, তাত কিন্তু তেখেতৰ বহুত, আৰু মোৰ কম, কিন্তু মই কম বুলি ভাবিছোঁ। তেখেতৰ কম, কিন্তু তেখেতে তাত বহুত বুলি ভাবিছে। আৰু তেখেতে এটা কথা কয়, কোনোদিনে তেখেতে মিছা কথা নকয়, এইটো মনত ৰাখিব। তেখেতে কোনোদিনে মিছা কথা নকয়। হয় তেখেতৰ খং উঠে, আৰু খং উঠিলে তেখেতে বেয়াকৈ গালি পাৰে, কাৰণ বেয়া কাম কৰিছে সেইকাৰণে বেয়াকৈ গালি পাৰে। মই জুবিন দাৰ ওচৰত এটা নোখৰ সমানো নহয়। তেখেতৰ যি কণ্ঠ, মানে মই চেলুট কৰিছোঁ তেখেতক, চেলুট। আজি তেখেতে নাই, মই আগতেও কৈছোঁ তেখেতৰ চেলুট। মই যিখিনি অসমক দি গৈছে, আকৌ দিব লগা আছিল, দিলা হৈ একেবাৰে বেয়া কৰি পেলাইছে। মই যিকোনো নহওক, অৱশেষত মই এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ 9 নম্বৰৰ কানেকশ্যন আছে। জুবিন গাৰ এলা পেচা মানুহ নাছিল, জুবিন গাৰ্গ এজন ভগৱানৰ অংশ আছিল। আপোনালোকে মনত কৰিব, জুবিন গাৰ্গ এজন ভগৱানৰ অংশ আছিল। আৰু জুবিন গাৰ্গ জন্ম ল'ব, ক'ত ল'ব মই নাজানো, মোৰ বিশ্বাস, মোৰ মাইণ্ডে কয় ল'ব। মোৰ নাম ডক্টৰ ইৱানাৰ বিদ্যাসাগৰ। এই যদি ভিডিঅ'টো থাকে, ফেচবুকটোত থাকে, তেতিয়াহ'লে এদিন ক'ব পাৰিব জুবিন গাৰ্গ অসমতে হয় নে বেলেগ ৰাজ্যত হয়, নে বেলেগ দেশত হয়, নে ক'ত হয় মই নাজানো। কেৱল জুবিন গাৰ্গ জন্ম হ'ব, ফুল গেৰাণ্টি আছে। জয় আই অসম। থেংক ইউ।